বন্ধুসকল সীমা সুৰক্ষা বলৰ ৰিকুৱাৰমেণ্ট আহি গৈছে 10 পাছ নাইবা 12 পাছ হলে আপোনালোকে এপ্লাই কৰিব পাৰিব চেলাৰিও ভাল গভৰ্ণমেণ্ট জব হয় নমস্কাৰ বন্ধুসকল আপোনালোকে চাইছে কেৰিয়াৰ আপডেট আপ ইউটিউব চেনেল আজি ভিডিঅ'টো মই আপোনালোকক জনাম যে সীমা সুৰক্ষা বল ৰিকুৱাৰমেণ্ট 2026 ত আপোনালোকে এপ্লাই কেনেকৈ কৰিব চেলাৰি কিমান হয় কোৱালিফিকেশ্যন কিমান হয় সকলোবোৰ কথা অৰ্গেনাইজেশ্যনটোৰ নাম হ'ল আপোনাৰ সীমা সুৰক্ষা বল হয় পোষ্ট আপোনালোকৰ হেড কনষ্টেবল কনষ্টেবল আৰু সাব ইন্সপেক্টৰৰ কাৰণে আছে টোটাল পোষ্ট আপোনালোকৰ 1111টা আছে জব টাইপ আপোনালোকৰ সেন্ট্ৰেল গভৰ্ণমেণ্ট হ'ব এপ্লিকেশ্যন মোড আপোনালোকৰ অনলাইন হ'ব লাষ্ট ডেট আপোনালোকৰ 20 এপ্ৰিললৈ হয় ভেকেন্সি ডিটেইলছ হ'ল আপোনালোকৰ কনষ্টেবল পোষ্টৰ কাৰণে ভেটেৰিনেৰী 34টা পোষ্ট আছে ড্ৰাইভাৰ মেলৰ কাৰণে 553টা পোষ্ট আছে আৰু গাৰ্ডিয়ানৰ কাৰণে 41টা পোষ্ট আছে ৱাটাৰ কেৰিয়াৰ কাৰণে 5টা পোষ্ট আছে কোবেলৰ কাৰণে 25টা পোষ্ট আছে ট্ৰেইলাৰৰ কাৰণে 41টা পোষ্ট আছে ওয়াচমেনৰ কাৰণে 74টা পোষ্ট আছে ৱেটাৰৰ কাৰণে 3টা কাৰ্পেণ্টাৰৰ কাৰণে 7টা নাৰ্সিং অৰ্ডাৰলি মানে এটা পোষ্ট আছে আৰু আপোনালোকৰ পে স্কেল 21700 পৰা 69100 হ'ব ডিজিটেল পোষ্ট আপোনালোকৰ এসআই কাৰণে হয় টোটাল পোষ্ট 51টা আছে এসআই পিওনিনৰ কাৰণে 21টা আছে কমিউনিকেশ্যনৰ কাৰণে 20টা আছে ষ্টাফ নাৰ্সৰ কাৰণে 10টা আছে আৰু আপোনালোকৰ পে স্কেল 35400 পৰা 112400 টকা হ'ব ডিজিটেল পোষ্ট আপোনাৰ হেড কনষ্টেবলৰ বাবে 233টা পোষ্ট আছে আপোনালোকৰ কেটেগৰি ওয়াইজ ভেকেন্সি জেনাৰেলৰ কাৰণে 105টা আছে এসসি কাৰণে 27টা আছে এসটি কাৰণে 19টা আছে আৰু ওবিসি কাৰণে 62টা আছে ইডব্লিউএসি কাৰণে 20টা আছে পোষ্ট ওয়াইজ ভেকেন্সি হেড কনষ্টেবল আপোনাৰ ষ্টেট ৱাৰ্ডৰ কাৰণে 2টা আছে কমিউনিকেশ্যন 197টা আছে ইলেক্ট্ৰিচিয়ানৰ কাৰণে 29টা আছে আৰু ভেটেৰিনেৰীৰ কাৰণে 05টা আছে পে স্কেল আপোনালোকৰ 25500 পৰা 81100 টকা হ'ব এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কৈছো এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ কনষ্টেবলৰ কাৰণে 10 পাছ হ'ব লাগিব আৰু ট্ৰেড স্কিল প্লাস এক্সপেৰিয়েন্স থাকিলে ভাল হয় ড্ৰাইভাৰৰ কাৰণে ভ্যালিড ড্ৰাইভিং লাইসেন্স লাগিব আৰু ভেটেৰিনেৰীৰ কাৰণে সায়েন্স প্লাস এক্সপেৰিয়েন্স হ'ব লাগিব আৰু নাৰ্সিং অৰ্ডাৰলি কাৰণে ফাৰ্ষ্ট এইড প্লাস হস্পিটেল এক্সপেৰিয়েন্স থাকিব লাগিব সাব ইন্সপেক্টৰ মানে এসআই পোষ্ট কাৰণে পিওনিয়াৰৰ কাৰণে সিভিল ইঞ্জিনিয়াৰিং ডিগ্ৰী থাকিব লাগিব কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং প্লাস সায়েন্স থাকিব লাগিব পিসিএম আৰু ষ্টাফ নাৰ্সৰ কাৰণে আপোনালোকে জিএনএম প্লাস ৰেজিষ্ট্ৰেচন থাকা হ'ব লাগিব হেড কনষ্টেবলৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন হ'ল ষ্টেট ৱাৰ্ডৰ কাৰণে আপোনালোকৰ 12 প্লাস কেটাৰিং ডিপ্লোমা প্লাস এক্সপেৰিয়েন্স থাকিব লাগিব কমিউনিকেশ্যন 12 মানে সায়েন্স পাস কৰা হ'লে হ'ব হাই সেকেন্ডাৰী আৰু ডিপ্লোমা লাগিব ইলেক্ট্ৰিচিয়ানৰ 10 প্লাস আইটিআই থাকিব লাগিব ডিপ্লোমা থাকিব লাগিব আৰু ভেটেৰিনেৰী কাৰণে 12 প্লাস বায়োলজি প্লাস ডিপ্লোমা থাকিব লাগিব আপোনালোকক মই এজ লিমিটৰ কথা কৈ দিছো কনষ্টেবলৰ কাৰণে 18 পৰা 28 বছৰ হ'ব লাগিব ড্ৰাইভাৰ ভেটেৰিনেৰী আৰু নাৰ্সিং অৰ্ডাৰলি কাৰণে কাৰ্পেণ্টাৰৰ কাৰণে 18 পৰা 25 বছৰ ভিতৰত হ'ব লাগিব আৰু আদাৰ্ছৰ কাৰণে আপুনি 18 পৰা 23 বছৰ ভিতৰত হ'লে হ'ল সাব ইন্সপেক্টৰ কাৰণে আপুনি 30 ইয়াৰ্স পাৰিব আপোনালোকে হেড কনষ্টেবলৰ কাৰণে আপোনালোকে ষ্টেট ৱাৰ্ড ভেটেৰিনেৰী কমিউনিকেশ্যনৰ কাৰণে 18 পৰা 27 বছৰ হ'ব লাগিব আৰু ইলেক্ট্ৰিচিয়ানৰ কাৰণে 18 পৰা 25 বছৰ ভিতৰত হ'ব লাগিব এজ ৰিলেক্সন আপোনাৰ ওবিসি কাৰণে 3 বছৰ পাব এসসি এসটি কাৰণে 5 বছৰ পাব এপ্লিকেশ্যন ফিজ হ'ল কনষ্টেবলৰ কাৰণে আনৰিজাৰ্ভ ওবিসি আৰু ইডব্লিউএছৰ কাৰণে 100 টকা হয় আৰু এসসি এসটি ফিমেলৰ কাৰণে নাই সাব ইন্সপেক্টৰৰ কাৰণে আপোনালোকৰ আনৰিজাৰ্ভ ওবিসি ইডব্লিউ কাৰণে 200 টকা হয় এসসি এসটি ফিমেলৰ কাৰণে নাই হেড কনষ্টেবলৰ কাৰণে আনৰিজাৰ্ভ ওবিসি আৰু ইডব্লিউএছৰ কাৰণে 100 টকা হয় এসসি এসটি ফিমেল আৰু কাৰণে নাই আপোনালোকে এপ্লাই কেনেকৈ কৰিব ইম্পৰ্টেন্ট টেষ্ট বিলাকত চাওক আপোনালোকে ষ্টাৰ্টিং ডেট 21 মাৰ্চৰ পৰা হয় আৰু লাষ্ট ডেট 20 এপ্ৰিল হয় সো এপ্লিকেশ্যন আপোনালোকে ষ্টাৰ্ট হ'ব 21 মাৰ্চৰ পৰা তেতিয়া মই লিংকটো ডেসক্ৰিপচনত দি দিম এইটো এটা ভাল অপৰচুনিটি হয় বন্ধুসকল সো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব